মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ অন্তিম আৰু তৃতীয় গৰাকী প্ৰতিযোগী তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী জেউতি গগৈ মহৰম তোক দিলো লাহৰি তই বুজি নাপাহলি উলুতাই ঐ মাৰিলি মোৰ
পথাৰ ধান দাই আছিলা তোমাকে চাগমেৰে হাতী আছিলা তোকে পকা ধাননি অনিৰলা দাৱনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি হৰিণীম যেন হৰিণীম হৰিণীম যেন হৰিণীম লাগে হৰিণীম যেন হৰিণীম হৰিণীম যেন হৰিণীম লাগে জেউতি হয় নমস্কাৰ তুমি আজি আমাৰ মঞ্চখন উজ্বলাই তুলিছা একেবাৰে বৰদৈ চিলাজনী নিচিনাকৈ নাচিছা ধন্যবাদ বা খুব ভাল লাগিছে তোমাৰ লগত কোনোবা আহিছেনে আজি মোৰ মানুহজন আহিছে মোৰ মানুহজন আহিছে চাওঁ মানুহজন ইয়াত বহি আছে নমস্কাৰ নমস্কাৰ বাইদেউ ইমান ধুনীয়াকৈ কৈছে মোৰ মানুহজন আহিছে তোমালোকৰ লাভ মেৰেজ নেকি বাৰু হয় হয় বেছি দিন হোৱা নাই বিয়াৰ 5 বছৰ হ'ল 5 বছৰ হ'ল হ'লেও মোৰ এনেকুৱা লাগিছে যোৱাকালিয়ে হৈ আহিছে নেকি বিয়াখন একেবাৰে নকয় না আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ মানুহজনী একেবাৰে বৰদৈ চিলাজনীৰ নিচিনাকৈ নাচিছে ভাল লাগিছেনে হয় বহুত বেছিয়ে ভাল লাগিছে এনেকুৱা এখন মঞ্চত দেখা পাম বুলি ভবা নাছিলোঁ তেনে ক্ষেত্ৰত মানে বহুতেই ভাল লাগিছে যে মই সুখী হৈছোঁ বিয়াৰ আগতো দেখিছিলে নে নচা দেখিছিলোঁ তেওঁ মানে নাচি থাকে প্ৰায় হুঁচৰিৰ লগতো জড়িত হৈ আছিলে কিন্তু বিয়াৰ পিছত বেছি ভাল লাগিছে নহয় হয় হয় ঘৰত আৰু কোন কোন আছে ঘৰত মোৰ মা দেউতা মানুহজন বা দুগৰাকী আছিলে বিয়া দিলে তাৰপিছত ঘৰত মাহঁতৰ ঘৰত মা দেউতা বাইদেউ আছিলে বিয়া দিলে ইমান অকণমানি ছোৱালী এজনীৰ লগত কথা পাতি থকা লাগিছে নহয় মানে মোৰ বিশ্বাসে মানে বিয়া হোৱা ছোৱালী যে তাকো 5 বছৰ হৈও গ'ল বিয়া হোৱা ইমান ধুনীয়া তুমি চাগে ঘৰত চাগে চবে খুব মৰম কৰে ন আপোনাকে সুধিব লাগে ঘৰত চাগে তাই খুব মৰম কৰে ন সৰু ছোৱালীৰ নিচিনা টিকটিকাই ফুৰে চাগে হয় হয় বহুত বেছি মৰম কৰে পাপাইতো বহুত মৰম কৰে হয় নেকি হয় খুব ভাল লাগিছে ঘৰখনে ইমান মৰম কৰে বোৱাৰীগৰাকীক ইমান ছাপোৰ্ট কৰে যাৰ বাবে তেওঁ আজি এইখন মঞ্চত নাচিব পাৰিছে খোলা অন্তৰেৰে খোলা হাঁহিত নাচিব পাৰিছে কাৰণ মনত ফূৰ্তি থাকিলে মানুহ চব খোলা হৈয়ে যায় নহয় জানো হয় তেতিয়াহ'লে আমি বিচাৰকৰ ওচৰলৈ যাওঁ তেওঁলোকে বা কি কৰে তোমাৰ হাঁহিটো বাঢ়ি যায় নে হাঁহিটো কমি আহে চাওঁচোন হয়নে প্ৰথমে মই দীপজ্যোতিদাৰ ওচৰলৈ যাব বিচাৰিছোঁ বাৰু মই প্ৰথমতে এটা কথা জানিব বিচাৰিছোঁ মানুহগৰাকীটো একদম ধুনীয়া বিহুৱতী এইটোতো আমি চবেই গম পালোঁ মানুহজনো বাৰু বিহু আছিলে নেকি নাই তেনেকৈ নহয় দেই এনেই গাঁৱতহে কেতিয়াবা আপোনাৰ পেট বিহু বুলি কয় তাতে গাইছিলোঁ আৰু গাইছিলেতো হয় হয় অকণমান একদম মানুহজনীলৈ চাই পেলাই এফাকি অকণমান যি মন যায় অকণমান যি বিহু হওক যেনেকুৱাই হওক অকণমান গাই দিয়কচোন মই নোৱাৰিম গাবলৈ মানে মনতে কেলৈ আমি অসমীয়া মানুহৰ বিহুটো জিভা আগত থাকে এতিয়া ধৰি লওক আমি কোনো নাই বুলি ধৰি লওক মানুহজনী আছে মানুহজনীক জোকাই পেলাই বিহু এফাকি অকণমান এনেই গাই দিয়কচোন এনেই যি মন যায় থাকে আমি কোনো নাই ধৰি লওক নাই অকল মানুহজনী আছে আপোনাৰ ওচৰত এনেই কিবা এফাকি প্ৰব্লেম হৈ গৈছে লাভ মেৰেজ বুলি কৈছেতো মোবাইলতো কেতিয়াবাতো গোৱা হৈছিলে চাগে এনেকুৱা ধৰণৰ কিবা কিবি গাইছিলে নাই বাৰু মই জেউতি গগৈৰ পৰা জানিব বিচাৰিছোঁ নে গাইছিলে নাই মানুহজনে বাৰু আগতে মানে প্ৰি কথা পষ্ট নাগায় দেখোন এতিয়া আকৌ গাই শুনোৱাই নাই মৰমতে এনেই গান লগাই পিনি গাই থাকে অঁ নিজে নিজে তেনেকুৱা অকণমান আমাৰ শুনিবলৈ মন আছিলে কাৰণ ইমান ধুনীয়াকৈ কথাবিলাক কৈছে মৰমত মানুহজনক প্ৰথমতেই কৈছে মোৰ কি বুলি কৈছিলে মানুহজন আহিছেতো কওঁতে বহুত ধুনীয়া ষ্টাইল এটাত কৈছেতো কোন আহিছে বুলি ৰিম্পীয়ে সোধোতে মাতি দিয়াচোন মানুহজন আহিছে ইমান ধুনীয়াকৈ মানে মই ক'ব পৰা নাই ইমান ধুনীয়াকৈ সেইকাৰণে আমাৰ অকল জানিবলৈ মন আছিলে তাৰমানে মৰমৰ পৰিমাণটো মানুহজনৰ ফালৰ পৰা সেইফালৰ পৰাতো গম পাই গ'লোঁ আৰু পৰিৱেশনৰ ওপৰত ক'বলৈ গ'লে বিশেষ ক'বলগীয়া একো নাই পৰিৱেশন খুবেই ধুনীয়া হৈছে আৰম্ভণি বা শেষলৈকে ধুনীয়া পৰিৱেশন বিশেষ ক'বলগীয়া নাই মোৰ শুভেচ্ছা থাকিলে আৰু পৰৱৰ্তী খণ্ডবিলাকত লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ পৰৱী বা জেউতি নমস্কাৰ বাইদেউ নমস্কাৰ নামৰ সৈতে মিলি পৰিছে আজি বিহু নাচ মানে সুন্দৰ পৰিৱেশন সুন্দৰ উপস্থাপন এইখিনিতে এটা কথা তোমাৰ মানুহজনলৈ যাওঁ দেই মানুহজন মোৰ বৰ বেছি দূৰত বহি থকা নাই বাৰু তেখেতক দেখিতো ৰাফ এণ্ড টাফ লাগিছে জিম ইনষ্ট্ৰাক্টৰ নেকি জিম চিম কৰা নেকি হয় আগত কৰিছিলোঁ সেই আছো দেখিলা তেতিয়া এৰিব লগা হ'ল এতিয়া কিয় এৰিলা কেতিয়াবা সময় নিমিলা হৈছে এনেকৈ সময় মানে মানুহজনী বিহু নাচত থাকিলে কৈছে নে কি
নহয় নিজৰ নহয় কাৰণেতো সময় উলিয়াব লাগিব আকৌ বাইদেউ। আকৌ সময় উলিয়াব বিচাৰিম লাগিব আকৌ এই 5 বছৰত মানুহজনী যে এনেকেই আছে পথালি চথালি ক'তোতো বহা নাই নাহিব ষ্টিল বডি আইৰণ বডি হৈ আছে দেখোন তেওঁ সেই তেনেকেই থাকে তাহানি দিনৰ চাগে ন তাহানি দিনৰ গৰাকীয়ে হৈ আছে যেন লাগিছে মোৰ দেখি তেওঁ তেনেকে মানে তেনেকে আছে। শকতো নহয় তেনেকে থাকে ক'তো নহয় নহয় জিম ইনষ্ট্ৰাক্টৰ আছিলে নহয় ঠিক ভাল খুৱাইছে ভাল প্ৰটিন দিছে যাতে না Strict diet ত ৰাখিছে, যে নাচি থাকিব পাৰে। বেছি হ'বলৈ নিদিয়ে ধুনীয়াকৈ ৰাখিছে হয়নে খুব গুৰুত্ব দিয়ে চাগে না বেছি নাখাবা শকত হৈ যাবা নহয় হয়নে খাবলৈহে কয় হা খাবলৈহে কয় সেইটো কিন্তু সঁচা মানুহ নোখোৱাকে নিখিনাই খালেহে নহয় খিনাই নহয় এইটো পাৰ্চনেল ট্ৰেইনাৰ ঘৰতে আছে সেইকাৰণে পূৰা চকু দিছে দেখিছে নাই আৰু চাগে গম পাইছিলে NB নিউজে পাতিব বিহুটি বুহাৰী কম্পিটিশ্যন পাতিব তুমি যাব লাগিব নহয় পুৰস্কাৰটো আনিব লাগিব নহয় গতিকে ফিট আৰু ফাইন থাকা ৱৰ্কআউট কৰি থাকা ঘৰত কয় নে কিবা কিবি কয় নে নকয় নকয় নেকি নাই নাই এইবোৰ বিশ্বাস চৰকাৰী নকৰোঁ নহয় ন, দেই তাই মই এনে বিশ্বাস নকৰোঁ আৰু দেই আহোঁ এতিয়া তোমাৰ উপস্থাপনৰ লগত সংগতি ৰাখি কিছুমান কথা কওঁ খুব ভাল নাচিছা মঞ্চখন নিজৰ কৰি লৈছা ধুমুহাৰ গতিত আহিছা ধুমুহাৰ গতি শেষ হৈছে বিহুৱাসকলে সাংঘাতিক বজাইছে পাগলা হৈ গৈছে সিহঁতি বজাইছে একদম সমানে সমানে টক্কৰ নাচনী ঢুলীয়া মজা একদম এটাও মানে ক'তো মানে তোমাৰ তাল মিছ হোৱা নাই খুব ভাল হৈছে খালি গগনা পাতৰ অকণমান চাবা গগনা পাতে অকণমান তোমাৰ গণ্ডগোল কৰিছে হয়নে শব্দত অকণমান মাতটো অলপ বেয়া হৈছে গগনা তাৰ মাইক্ৰফোনটোতো ঠিকেই আছে গাঁৱতে শুনি স্পষ্ট শুনিছোঁ আমি খালি গগনা পাতৰ অকণমান চাই ল'বা গগনা পাত বজোৱাৰ আগে আগে দেই আৰু সুন্দৰ লাগিছে একদম দীঘলীয়া সেন্দুৰখিনিৰ লগত ধুনীয়াকৈ জিলিকি আছা ভাল লাগিছে এনেকৈ থাকা সদায় হাঁহিমুখে আৰু বহুত বহুত বৰ শুভেচ্ছা দেই পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লগ পাম বুলি আশা ৰাখিছোঁ হয়নে অসীম কেনে লাগিলে আমাৰ বৰদৈচিলা বোৱাৰী জেউতি জেউতি আৰু কি জেউতি আন এটা নাম কি পোহৰ পোহৰ আৰু তোমাৰ পোহৰ ক'ত আছে তুমি জানানে তোমাৰ পোহৰ তোমাৰ স্বামী আজি যে শিৰত ইমান দীঘলকৈ সেন্দুৰকণ লৈ থৈ দিছা আৰু ফুটটো যে ৰঙা টিকটিকীয়া ফুট এটা সেইটো হৈছে পোহৰ আৰু সেই পোহৰকণ দিছে তোমাৰ স্বামী হয়নে তোমাৰ হাজবেণ্ডে কিন্তু এটাই দুখ লাগিল যে তেখেতক ইমান গাব কোৱাৰ পিছতো তেখেতে এটা গীত নাগালে এফাকি নাম নাগালে সেই পোহৰটো কোনোবা ক্ষেত্ৰত জেউতিৰ মুখত পোহৰটো অলপ কমিছে আমাৰ মুখতো কমিছে কাৰণ আমি ইমান ৰিকুৱেষ্ট কৰিলোঁ যে অকণমান হ'লেও গোৱা কিন্তু তেখেতে গাব মই জানো এক লাইন গাব অলপ পিছত গাব তেখেতে অকণমান প্ৰিপেয়াৰ হৈ লওক কি গাব কি শব্দ গাব নে কি কোৱা স্বামী দেৱতা হয়নে অলপ অলপ আপুনি মই তেখেতৰ লগত কথা পাতোঁ আপুনি অকণমান ভাবি লওক এষাৰ হ'লেও আপুনি গাব লাগিব জানৈ বুলি কৈ দিলেও হৈ যাব সেইটো গাবই লাগিব মই আকৌ অকণমান ষ্ট্ৰিক্ট মানে অকণমান ধৰি ৰাখোঁ তাৰমানে কথাবিলাক জেউতিয়ে সহায় কৰি দিওঁ হ'ব ঠিক আছে জেউতি এইটো গাব তেখেতক মই অকণমান প্ৰিপেয়াৰ হ'ব দিছোঁ মানে বহুত দিন গাই দিবলৈ ক'ব মোৰ লগতে গাই দিম য়েছ ভেৰি গুড এইটো স্প্ৰিট এতিয়া আমাৰ ভাল জেউতি চোৱা জেউতিৰ মুখত পোহৰ চোৱা এই কি ধুনীয়াকৈ পোহৰ গতিকে জেউতিৰ এটা খুব ভাল লগা মুহূৰ্ত কোৱা আৰু এটা খুব বেছি দুখ লগা যিটো তোমাৰ থাকি গ'ল জীৱনত কিবা এটা থাকি যায় ন মানুহৰ প্ৰত্যেকৰে জীৱনত মানুহৰ কিবা নহয় কিবা থাকি যায় তোমাৰ ভাল লগা দিশটো কোৱা ভাল লগা বস্তুটো কোৱাচোন মঞ্চখনলৈ মই কাইলৈ ওলাই আহিছোঁ ঘৰত মানে তেখেতে কাপোৰ কানি ভৰাই মেলি চব ৰেডি কৰি দিছে মানুহজনে য়েছ ভেৰি গুড সেইটো আটাইতকৈ ভাল লগা সঁচাকৈ সেইটো আটাইতকৈ ভাল লগা মুহূৰ্ত আৰু আটাইতকৈ দুখ লগা মুহূৰ্তটো আছিলে এনেকুৱা এখন মঞ্চৰ অভাৱ আছিলে য়েছ বোৱাৰী হৈ পিনি নাচিব পোৱা নাছিলোঁ সেইকাৰণে তুমি তোমাৰ মই 1 ছেকেণ্ড নহয় 5 ছেকেণ্ড সময় দিছোঁ তোমাৰ অভিনয় দ্বাৰা কোৱা ৰিম্পী আছে তোমাক হেল্প কৰিব যে অভিনয় দ্বাৰা কোৱা যে এইখন মঞ্চ মই পালোঁ যিখন মঞ্চত মোৰ মনৰ আশাটো মই পূৰণ কৰিছোঁ এইখিনিতে কওঁ যে অসীম তাই অভিনয়ো কৰে য়েছ তেনেহ'লে বিৰাট ভাল ৰিম্পী হেল্প নকৰিবা ৰিম্পী দাস তুমি হেল্প নকৰিবা এতিয়া নাই আমি ভাওনা যেনেকৈ কওঁ ন সেই সখী হয়নে কওঁ ন চ' সেই মুদ্ৰাতে তুমি কোৱা এই যে মঞ্চখন তুমি পাইছা এই মঞ্চখনক তুমি ধন্যবাদ জ্ঞাপন কৰা তোমাৰ ভাওনাৰ যোগেদি তুমি এইখিনি কৰি দিয়া এনেই গাই দিছোঁ কিন্তু অভিনয় লাগিব ন অভিনয় দিশটো লাগিব ভাওনাত যেনেকৈ কয় তেনেকৈ ভাওনা সৰুতে কৰা একেবাৰে তেনেকৈ মই যে সৰুতেও কৰা নাই তুমি এতিয়াও সৰু জেউতি তুমি এতিয়াও মইতো সৰু একোৱেই কৰা নাই
অকণমানি ছোৱালীজনী নিচিনা আমি কথা ৰিম্পীয়ে ক'লে অলপ দেৰি আগতে যে অকণমানি ছোৱালীজনীৰ লগত কথা পাতি আছোঁ গতিকে একদম ধুনীয়াকৈ উপস্থাপনটো কৰি দিয়াচোন যাতে একদম হাত চাপৰি দিবলৈ আমি বাধ্য হৈ যাওঁ থিয় কৰাই দিয়া না মোক উঠাই দিয়া উঠি থিয় হৈ দিম একদম ক্লাপ দিম আহে সখীগণ আজি এই মঞ্চখন পাই মই অতিকৈ আনন্দিত বঢ়িয়া বঢ়িয়া ভেৰি গুড খুব সুন্দৰ কিয় কৈছা যে তুমি সৰুতে কৰিছিলোঁ নোৱাৰো ইমান ধুনীয়াকৈ কৰিছা ভাল পাইছোঁ আৰু তাইক দেখি পেলাই মোৰ একদম শ্বুটিঙৰ দিনলৈ মনত পৰি গৈছে যেনেকৈ তহঁতক সেন্দুৰবিলাক দিওঁ ইয়াতে যে শ্বৰ্টকৈ দিব কওঁ খুব খং কৰে তাই ইমান কিন্তু আমি যেতিয়া আমি অন স্ক্ৰীণ যেতিয়া গানটো আমি চাওঁ তেতিয়া গম পাওঁ যে সঁচাকৈ ধুনীয়া লাগিছে সেইটোৱে বস্তু কাৰণ বোৱাৰীসকলৰ এইটো এটা চিন সেন্দুৰ কণেই চিন যিটো তোমাৰ হাজবেণ্ডে দিছে কিন্তু তেখেতে গোৱা নাই তো 1 2 3 এফাকি গোৱা অ' হাজবেণ্ড ছাৰ এবাৰ গাই দিয়া না স্বামী দেৱতা তুমি গাই দিয়া মই তেতিয়া গাই দিম অ' ডুৱেট তুমি গাই দিয়া লগে লগে তেওঁ গাই দিব খেতি খেতি কৰি ঐ লাহৰি মাকো মাৰি তাতে নবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণি ৰচক পচক ঢোলৰ মাতত তুলুঠা কপে ঘনাই ঘনাই সূতা চিগে আৰু চিগে নাচনি জৰি বঢ়িয়া ভেৰি গুড এইটো কিন্তু মই কওঁ এই ক্ল'জ লাগিব দেই আমাক একদম ক্ল'জত দেখুৱাব লাগিব গিৰিয়েক ঘৈণীয়েক দুগৰাকীকে ইমান ধুনীয়াকৈ গান গাই আছে কিন্তু লাষ্ট এটা কুৱেশ্যন মোৰ ফালৰ পৰা থাকি গ'ল এইটো কিন্তু অকণমান টাফ টিক টিক ভয় লাগিব লাগে মানে অকণমান এইটো শ্ব'বিলাকত মানে টিক টিক ভয় লাগিছে অকণ জ্যোতি কিবা সুধে ছাৰে মই মোৰ প্ৰশ্নটো হৈছে জেউতি গগৈ 990 কি যোগ দিলে 190 ঠিক ঠিক কোনো ছাপোৰ্ট নকৰিবা ধুলীয়া ঠিক ঠিক আৰু এবাৰ কওঁ জেউতি গগৈ 990 কি যোগ দিলে 190 ঠিক ঠিক ঘোঁৰাটো কি যোগ দিলে 90 পৰা 100 হ'ব জেউতি গগৈ 990 কি যোগ দিলে 190 জেউতি গগৈ 990 তাই বৰ অংকত কেঁচা অ' ৰিম্পী বুটকেও কেঁচা হাজবেণ্ডে সহায় কৰিব পাৰা জেউতি গগৈ 990 কি যোগ দিলে 190 90 লগতো 10 যোগ কৰিলে 100 ইয়েছ শুদ্ধ উত্তৰ সেইকাৰণে হাজবেণ্ডক ছাপোৰ্ট লাগে যে মহিলাসকলক এইটো এজন ছাতি হয়নে থেংক ইউ জেউতি গগৈ 990 10 যোগ দিলে 190 একদম সৰু শুদ্ধ মানে প্ৰশ্ন উত্তৰ এটা থেংক ইউ তোমালৈ আমাৰ বহুত বহুত মৰম আৰু বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ সময়ৰ টিকনি আগফালে উৰে মামা সঁচাকৈ সময় যে কেনেকৈ পাৰ হৈ যায় গমকে নাপাওঁ আৰু বিশেষকৈ এইখন মঞ্চত আমি সকলোৱে মিলি হাঁহি ধেমালি কৰোঁতে কেনেকৈ সময় পাৰ হৈ যায় একেবাৰেই গম নাপাওঁ কিন্তু সময় গতিশীল সময় গৈ আছে আমি আকৌ কেইগৰাকীমান নতুন বোৱাৰীলৈ আপোনালোকক ইয়াৰ আমাৰ পিছৰ খণ্ডত পুনৰ লগ পাম কিন্তু তাৰ আগতে মই ধন্যবাদ জনাব লাগিব আমাৰ বিচাৰকসকলক আমাৰ প্ৰতিযোগীসকলক তেওঁলোকৰ পৰিয়ালবৰ্গ আমাৰ ঢুলীয়াসকলক তেওঁলোক আটাইকে মই ধন্যবাদ জনাইছোঁ আৰু বিদায় মাগিছোঁ আজি আমাৰ এই খণ্ডটিৰ পৰা 09 Communication Private Limited presents Bihuwati Buari. We care about your future. In association with Centuria. Let your address be a landmark. SAMR Filtration, Kubir Plastic Private Limited. Powered by Netfee, Everyday Masala, Protigoraki Grihinir Priyo Bondhu. Annie RMC Readymix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsored Top Sem Cement, Mazbuti Ka Bharosa Hamesha. Gift and jewelry partner, Kesahun, Sari Mosaic by Monikuntola Bormon, Wardrobe courtesy, Cafe by Kakuz, Aru, Monju Silk, Shubharatri. আজিৰ খণ্ডৰ কোনগৰাকী বোৱাৰীয়ে আত্মহীয়া সন্তানলৈ বিহু পৰিৱেশন কৰিবলৈ আহিছিল নামৰূপৰ বোৱাৰী ববিতা নেওগ জাগিৰোডৰ বোৱাৰী হিমাদ্ৰী দাস শিৱসাগৰৰ বোৱাৰী জেউতি গগৈ আপোনাৰ উত্তৰ হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰক
হোৱাটছআপ নম্বৰটো হৈছে 8011590562। পাকঘৰৰে ৰান্ধনি পাহৰি নাযাবি সৌহিদিনাৰ কাহিনী বিহুখন শুৱনি আছিলি তই নাচনি দুহাতে দুপাখি মেলি তই উৰ তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ বিহুৱতী বোৱাৰী 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 Communication Private Limited, a unit of RB Groups, presents Bihuoti Buari. In association with Centauri, let your address be a landmark. SMR Filtration, Kuber Plastic Private Limited. Powered by Netfee, Everyday Masala, Protect Goraki Grihini Priyo Bondhu, Priyank Residency, NERMC, Ready Mix. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।